এই ভিডিঅ'ৰ বিষয়বস্তু টাইম মেচিন। যি বহু লোকৰ বিচাৰ্যৰ বিষয়। আমি কিছু তথ্য ইণ্টাৰনেট মাধ্যমৰ পৰা সংগ্ৰহ কৰি আপোনালৈ আগবঢ়াইছোঁ। এই তথ্যৰ উদ্দেশ্য শিক্ষা গ্ৰহণৰ বাবেহে, অৰ্থাৎ এডুকেশ্যনেল পাৰপাছ। তথ্যত কিছু ভুল ত্ৰুটি অজানিতে থাকি গ'লে ক্ষমা মাৰ্জনা কৰিব। ছ'চিয়েল মিডিয়া মাধ্যমত দীপজ্যোতি দাসৰ ৱালতো আমি এই বিষয়ে পাইছিলোঁ। সমূহ তথ্য যুগুতাই আপোনালৈ আগবঢ়াইছোঁ। বিজ্ঞানীসকলে সময় ভ্ৰমণৰ তিনিটা পদ্ধতি বৰ্ণনা কৰিছে, যিবোৰ বৈজ্ঞানিকভাৱে সঠিক। সময় বাগৰাৰ এই ধাৰণাটো কাল্পনিক কথা নহয়। আমি যিটো সময় পাৰ কৰি আছোঁ, এতিয়া সেই সময়খিনি যদি আমি মহাকাশত থাকি পাৰ কৰোঁ, তেতিয়া আমি থকা পৃথিৱীত বহু বছৰ সময় পাৰ হৈ গুচি যাব। মানে আমি যদি ভালকৈ 5টা বছৰ থাকি দিওঁ, মহাকাশত হয়তো পৃথিৱীৰ 200-300 বছৰৰ পাছত আহিব লগা অদ্ভুত বস্তু দেখিবলৈ পাম ভয়ানকভাৱে। নিজৰ বয়স 5টা বছৰহে বাঢ়িব। ইয়াৰ কাৰণটো হ'ল মহাকাশত সময়টো লেহেমীয়া। বৈজ্ঞানিকসকলে কোৱা মতে, বলক আমি বাকীখিনি কথা ইয়াৰ দ্বাৰা জানি লওঁ। বিজ্ঞানৰ কিতাপত স্পষ্টকৈ কোৱা হৈছে যে সময় ভ্ৰমণ একেবাৰে সম্ভৱ। 1895 চনত H.G. ৱেলছে দ্য টাইম মেচিন নামৰ এখন উপন্যাস লিখাৰ সময়ত প্ৰথমবাৰৰ বাবে সময় ভ্ৰমণৰ কথা উল্লেখ কৰা হৈছিল। ইয়াৰ পাছত এই শব্দটো অতি জনপ্ৰিয় হৈ উঠিছিল। যদিও এই উপন্যাসখন বিশুদ্ধ কল্পবিজ্ঞান আছিল, তথাপিও ই বৈজ্ঞানিক জগতখনত আলোড়নৰ সৃষ্টি কৰিছিল। আৰু বিজ্ঞানীসকলে ভাবিবলৈ ধৰিলে যে সঁচা অৰ্থত সময় ভ্ৰমণ সম্ভৱনে? ইয়াৰ পিছত বিজ্ঞানীসকলে সময় ভ্ৰমণৰ সৈতে জড়িত ইটোৰ পিছত সিটো তত্ত্ব আগবঢ়াইছিল আৰু সময় ভ্ৰমণ সম্ভৱপৰ হ'ব পৰা পদ্ধতিসমূহ ব্যাখ্যা কৰিছিল। বাস্তৱত সময়ক বুজাটো এক জটিল কাম। সময়ৰ সংজ্ঞা প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব পাৰে। এলবাৰ্ট আইনষ্টাইন, যিয়ে সময়ৰ সংজ্ঞা সম্পূৰ্ণৰূপে সলনি কৰিলে। এলবাৰ্ট আইনষ্টাইনে সময়ক এক ভ্ৰম হিচাপে লয়। আইনষ্টাইনৰ মতে সময় নদীৰ দৰে, য'ত কোনো ঠাইত পানীৰ সোঁত লেহেমীয়া আৰু কোনো ঠাইত অতি দ্ৰুত। একেদৰে বিশ্বব্ৰহ্মাণ্ডত সময় কোনো ঠাইত লাহে লাহে আৰু কোনো ঠাইত দ্ৰুত গতিত গতি কৰে। এলবাৰ্ট আইনষ্টাইনেও কৈছিল যে অতীত, বৰ্তমান আৰু ভৱিষ্যত ভ্ৰম, আৰু তিনিওটা ইতিমধ্যে বিশ্বব্ৰহ্মাণ্ডত বিদ্যমান। সময়ৰ আন এটা ৰূপ হ'ল পৰিৱৰ্তন। আমি কেৱল এন্ট্ৰপিৰ জৰিয়তেহে সময়ৰ অগ্ৰগতিৰ ভৱিষ্যতবাণী কৰিব পাৰোঁ। তাপগতিবিদ্যাৰ দ্বিতীয় নিয়মটোত এন্ট্ৰপি নামৰ এটা শব্দ থাকে, যাৰ অৰ্থ কেৱল বিশৃংখলতাৰ ক্ৰম। উদাহৰণস্বৰূপে, যদি আপুনি এটা গিলাচ মজিয়াত পেলাই দিয়ে, তেন্তে কি হ'ব? ভাঙি যাব। এতিয়া যদি মই আপোনাক সেই গিলাচটোক তাৰ মূল অৱস্থালৈ ঘূৰাই আনিবলৈ কওঁ, তেন্তে আপুনি কৰিব পাৰিবনে? নাই, নোৱাৰে। আপুনি ইয়াক পুনৰ একেলগে আঠা লগাবলৈ চেষ্টা কৰিব পাৰে, কিন্তু নোৱাৰে। আন এটা উদাহৰণ ক'বলৈ গ'লে, আমি কেৱল বুঢ়া হ'ব পাৰোঁ, কিন্তু ইচ্ছা কৰিলেই আমি ল'ৰা-ছোৱালী হ'ব নোৱাৰোঁ। এইটো হৈছে বিকাৰ, যাক আপুনি এন্ট্ৰপি বুলি ক'ব পাৰে। বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিৰে পৰাই বিশ্বব্ৰহ্মাণ্ডত বিশৃংখলতা বা এন্ট্ৰপি বাঢ়ি আহিছে। এইটোৱেই আমি পৰিৱৰ্তন বুলি কওঁ, যাৰ ফলত সময় পাৰ হোৱাৰ অনুভৱ হয়। এলবাৰ্ট আইনষ্টাইনে কৈছিল, আমাৰ ত্ৰিমাত্ৰিক জগতখনৰ দৰেই আমিও এই তিনিটা মাত্ৰাত যিকোনো ঠাইলৈ যাব পাৰোঁ: আগলৈ, পিছলৈ, ওপৰলৈ, তললৈ, বাওঁফালে, সোঁফালে।
একেদৰে সময়ৰ মাত্ৰাত আগলৈ বা পিছলৈ গৈ আমি অতীত বা ভৱিষ্যতলৈ যাত্ৰা কৰোঁ। কিন্তু আমাৰ বাবে সময়ৰ দিশটো আগৰ দিশত, ভৱিষ্যতৰ দিশ আগবাঢ়িছে। যদি আমি এটা টাইম মেচিন নিৰ্মাণ কৰোঁ তেন্তে সময়ৰ নিয়ন্ত্ৰণ কৰিব পাৰি। টাইম মেচিনৰ সহায়ত আমি বৰ্তমান কেৱল আগফালৰ দিশৰ গতি কৰা সময় নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৰু আমাৰ সুবিধা অনুসৰি সময়ৰ মাজেৰে যাত্ৰা কৰিব পাৰোঁ। এতিয়া প্ৰশ্ন উত্থাপন হয়, আমাৰ টাইম মেচিনে কি কি নীতিৰ ওপৰত কাম কৰিব যাৰ ফলত আমি সময়ৰ মাজেৰে যাত্ৰা কৰিব পাৰোঁ? 1905 চনৰ কথা, যেতিয়া এলবাৰ্ট আইনষ্টাইন জাৰ্মানীৰ ছুইজাৰলেণ্ডৰ পেটেণ্ট কাৰ্যালয়ত কেৰাণী হিচাপে কাম কৰি আছিল। ট্ৰামত উঠি তেওঁ খৰধৰকৈ আগবাঢ়িবলৈ ধৰিলে, কিন্তু এলবাৰ্ট আইনষ্টাইনৰ চকু পিছফালে থকা ঘড়ীৰ টাৱাৰ এটাত নিবদ্ধ হৈ আছিল। ট্ৰামৰ গতি বাঢ়ি অহাৰ লগে লগে ঘড়ীৰ টাৱাৰৰ ঘড়ীৰ হাত দুখন যেন কমি আহিছে। এলবাৰ্ট আইনষ্টাইনে নিজৰ চিন্তাধাৰাক বিস্তাৰ কৰি এই কল্পনাক পৰৱৰ্তী স্তৰলৈ লৈ গ'ল। এলবাৰ্ট আইনষ্টাইনৰ এই কল্পনাই ভৱিষ্যতে বিজ্ঞানৰ গতিপথ সলনি কৰি পেলালে। এলবাৰ্ট আইনষ্টাইনে এনেকুৱা কিবা এটা আৱিষ্কাৰ কৰিছিল যিয়ে বিজ্ঞানৰ জগতখনত আলোড়নৰ সৃষ্টি কৰিছিল। এতিয়ালৈকে সময় ভ্ৰমণ কেৱল কাহিনী বা কিংবদন্তীৰ এটা অংশ আছিল যদিও আইনষ্টাইনৰ আৱিষ্কাৰৰ পাছত মানুহে সময় ভ্ৰমণক বাস্তৱৰ সৈতে জড়িত কৰিবলৈ আৰম্ভ কৰিছিল। ওপৰৰ মহাকাশত থাকি প্ৰমাণিত কৰি দেখুৱালে ওপৰত মাত্ৰ 5 মিনিট সময় লোৱা সময়খিনিত পৃথিৱীত 2 দিন পাৰ হৈ যাব। আৰু যদি আপুনি এই বেগেৰে সম্পূৰ্ণ দিনটো যাত্ৰা কৰি থাকে তেন্তে পৃথিৱীত 19 মাহ পাৰ হৈ যাব। আৰু কি আমোদজনক কথা জানেনে? সময়ৰ গতি আপোনাৰ বাবে স্বাভাৱিক হৈ থাকিব আৰু সময়ৰ গতি পৃথিৱীৰ মানুহৰ বাবে স্বাভাৱিক হৈ থাকিব। সময়ৰ গতিৰ পৰিৱৰ্তন হোৱাটো কোনেও লক্ষ্যই নকৰিব। যদি আপুনি আপোনাৰ মহাকাশ যানখন এই বেগেৰে এঘণ্টা ধৰি চলাই থাকে তেন্তে আপোনাৰ বাবে মাত্ৰ এঘণ্টা সময় পাৰ হৈ যাব, কিন্তু পৃথিৱীত সেই সময়ত 11 বছৰ পাৰ হৈ যাব। যদি আপুনি এমাহ ধৰি মহাকাশযানত এই বেগেৰে যাত্ৰা কৰি থাকে তেন্তে সেই সময়ত পৃথিৱীৰ 48 বছৰ পাৰ হ'ব। আৰু যদি আকস্মিকভাৱে আপুনি আপোনাৰ মহাকাশযানখনত এই বেগেৰে এবছৰ ধৰি যাত্ৰা কৰে তেন্তে আপুনি পৃথিৱীত 572 বছৰ পাৰ কৰিব। আৰু যদি আপুনি এখন মহাকাশযানত 5 বছৰ কটায় তেন্তে পৃথিৱীত 2860 বছৰ পাৰ হৈ গুচি যাব। 5 বছৰ ধৰি প্ৰায় পোহৰৰ বেগত যাত্ৰা কৰাৰ পাছত যেতিয়া আপুনি পৃথিৱীলৈ উভতি আহিব তেতিয়া আপুনি উপলব্ধি কৰিব যে আপোনাৰ সময়ৰ লগে লগে কৰা বিশাল জাপটো। যেতিয়া আপুনি মহাকাশযানত পৃথিৱী এৰি থৈ গৈছিল তেতিয়া আপোনাৰ বয়স আছিল 25 বছৰ, কিন্তু এতিয়া আপোনাৰ বয়স মাত্ৰ 30 বছৰ আৰু আপুনি ভৱিষ্যতে 2860 বছৰ ভ্ৰমণ কৰিছে। এই 2860 বছৰত আপুনি পৃথিৱীত এৰি থৈ যোৱা সকলো বস্তুৱেই সলনি হৈছে। ইয়াক সময় প্ৰসাৰণ বোলা হয়। টাইম ট্ৰেভেলটো ভৱিষ্যতৰ একমুখী টিকট, অৰ্থাৎ এই পদ্ধতি ব্যৱহাৰ কৰি ভৱিষ্যতলৈ যাত্ৰা কৰিব পাৰিব, কিন্তু ঘূৰি আহিব নোৱাৰিব। ভৱিষ্যতলৈ এবাৰ গ'লেই তাতেই থাকিব। সময় ভ্ৰমণৰ আন পদ্ধতিও আছে, আহকচোন সেইবোৰ জানি লওঁ। এলবাৰ্ট আইনষ্টাইনে সময়ক নদীৰ দৰে বুলি গণ্য কৰিছিল। নদী এখনত পানীৰ প্ৰবাহ যেনেকৈ একে নহয়, সময়ৰ গতিও বিশ্বব্ৰহ্মাণ্ডৰ সকলো ঠাইতে একে নহয়। বিশ্বব্ৰহ্মাণ্ডত সময়ক আটাইতকৈ বেছি প্ৰভাৱিত কৰা কাৰকটো হ'ল মাধ্যাকৰ্ষণ। আইনষ্টাইনে বিশ্বাস কৰিছিল যে য'ত মাধ্যাকৰ্ষণ শক্তি অধিক শক্তিশালী তেনে ঠাইত সময় লাহে লাহে গতি কৰে, আৰু য'ত মাধ্যাকৰ্ষণ শক্তি দুৰ্বল তাত সময় বেছি বেগেৰে গতি কৰে।
আমাৰ সৌৰজগতৰ কথা বিবেচনা কৰিলে আমাৰ সৌৰজগতৰ সকলো গ্ৰহতে সময়ৰ গতি বেলেগ বেলেগ হ'ব। উদাহৰণস্বৰূপে পৃথিৱীতকৈ সূৰ্য আৰু বৃহস্পতি গ্ৰহত সময় লাহে লাহে পাৰ হৈ যাব। কিন্তু বৃহস্পতি আৰু সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তি ইমান শক্তিশালী নহয় যে সময়ক বিশেষ প্ৰভাৱিত কৰিব পাৰে। গতিকে আমি সূৰ্য আৰু পৃথিৱীৰ সময়ৰ মাজত বিশেষ পাৰ্থক্য দেখা নাপাম। কিন্তু বিশ্বব্ৰহ্মাণ্ডত এনে কিছুমান বস্তু আছে যিবোৰ সূৰ্যতকৈ লাখ লাখ গুণে বেছি ভৰপূৰ, যিবোৰ সময়ৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়, যেনে কৃষ্ণগহ্বৰ। আইনষ্টাইনে কৃষ্ণগহ্বৰক প্ৰাকৃতিক সময় যন্ত্ৰ বুলি গণ্য কৰিছিল। ইয়াৰ কাৰণ মাধ্যাকৰ্ষণ শক্তি ইমানেই তীব্ৰ যে ই পোহৰকো 360 ডিগ্ৰী বেঁকা কৰে। কৃষ্ণগহ্বৰৰ ওচৰত মাত্ৰ এঘণ্টা সময় কটালে পৃথিৱীত কেইবা বছৰ পাৰ হৈ যাব আৰু উভতি আহিলে ভৱিষ্যতে নিজকে বিচাৰি পাব। যদি মনত আছে, এই একে ধাৰণাকে ঔদ্যোগিক চিনেমা দ্য ব্লেক হোল এই ছবিখনত চিত্ৰায়ন কৰা হৈছে। এই চিনেমাখনত কৃষ্ণগহ্বৰৰ এটা গ্ৰহ আছে। ইয়াৰ ওপৰত মাত্ৰ এঘণ্টা সময় কটালে পৃথিৱীত 7 বছৰ পাৰ হৈ যাব। কৃষ্ণগহ্বৰৰ মাজেৰে সময় যাত্ৰা কৰিলেও আমি ভৱিষ্যতলৈহে যাব পাৰোঁ। যদি আমি চাওঁ তেন্তে কৃষ্ণগহ্বৰৰ মাজেৰে সময় যাত্ৰা আৰু পোহৰৰ বেগত সময় যাত্ৰা দুয়োটা পদ্ধতি বৈজ্ঞানিকভাৱে সম্ভৱপৰ। পোহৰৰ বেগত যাত্ৰা কৰিব পৰা প্ৰযুক্তি আমাৰ হাতত নাই। আমাৰ ওচৰত কোনো কৃষ্ণগহ্বৰ নাই যাৰ মাজেৰে আমি সময় ভ্ৰমণৰ বাবে যাত্ৰা কৰিব পাৰোঁ। শেষত উল্লেখ কৰি থওঁ যে যথাসম্ভৱ এই সকলোবোৰ কথা ইতিমধ্যে গোপনীয় কৰি ৰখা হৈছে। ইয়াৰ কাৰণ বাস্তৱত ভৱিষ্যত প্ৰজন্মৰ বাবে ই ক্ষতিকাৰক হ'ব পাৰে। ইয়াক ব্যৱহাৰ কৰাটো এটা অপৰাধ। এই তথ্যখিনি আমাৰ নিজা নহয়, ইণ্টাৰনেট মাধ্যম, ছ'চিয়েল মিডিয়া মাধ্যম ইত্যাদিৰ পৰা সংগ্ৰহিত কৰি আপোনাসবলৈ যুগুতোৱা হৈছে। যদি এনেধৰণৰ তথ্য আপুনি ভাল পাইছে বা এনেধৰণৰ তথ্যৰ ভিডিঅ' আপুনি আকৌ বিচাৰে, তেতিয়াহ'লে আমাক কমেণ্ট বক্সত লিখি পঠিয়াব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দি থ'ব। আপোনাৰ গঠনমূলক পৰামৰ্শই আমাক উৎসাহিত কৰিব। লগতে আপুনি জানিব বিচৰা ন ন তথ্য আমি ইয়াৰ যোগেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।